Hello, welcome to my channel Writing Skill Nolbai. To more moromor ছাত্ৰ-ছাত্ৰী সকল চাৰবাইৰ সকলৰ বন্ধু-বান্ধৱীসকল তো মই যেটা ভিডিঅ' ইংৰাজী গ্ৰামাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ওপৰত তো মই এইখিনি নোট লৈ আইছো যে এইখিনি চালে নিশ্চয় প্ৰেজেন্ট পাৰফেক্ট টেন্স আপোনালোকৰ একেবাৰে ক্লিয়াৰ হৈ যাব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰো যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাম তো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক কেনেকুৱা ধৰণৰ হ'ব ইয়াৰ পিছফালে এনেকুৱা যদি শব্দ থাকে তেতিয়ালে গম পাৰা যে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য যেনেকুৱা জাস্ট নাও জাস্ট ফৰ এ লং টাইম ফৰ several months for 10 years all my life already this week this month today that day lately recently as yet since for so far till now often never ever with non conclusive verb no belong believe আদি শব্দ শেষ থাকিলে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব তো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যটোৰ গঠনটো এনেকুৱা হ'ব সাবজেক্ট থাকিব প্লাস have has হ'ব লগতে past participle হৈ যাব ভাৰ্বটো আৰু বাকিখিনি এটসেট্ৰা হৈ থাকিব তো एग्जांपल এটা দিছো I do not want to see the film I already see it ইয়াতে সব অলৰেডি আছে অলৰেডি থাকিলে গম পাবা যে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হয় তো এটো এনেকুৱা হ'ব I do not want to see the film I have এতে have হ'ব I have already seen see to past participle হৈ গৈছে seen হৈ গৈছে I have already seen it I must go back I forgot to bring my admit card I must go back I have forgotten to bring my admit card he just tell me a funny story he has just told me a funny story he do the work and is not taking rest he has done the work and is not taking rest I not see him since Monday last since থকা শব্দ থাকিলে গম পাবো যে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য I have not seen him since Monday last he yet not do his homework he has not yet done his homework he be silent for a long time থাকিলে গম পাবা যে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব তো he has been silent for a long time the has হল আৰু be to been হল I already post the letter I have already posted the letter ever be you to London have you ever been to London he lately changed his address he has lately changed his address তো এইখিনি আছিল সৰুকৈ ভিডিওটো যদি ভিডিওটো ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহলে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে মোৰ প্লেলিষ্টত থকা অন্যান্য ভিডিওবোৰ চাব সেইবোৰ বহুত দৰকাৰ ভিডিও আছে তো আজিলৈ এৰিছো ধন্যবাদ জয় আই অসম